সিন্দুৰক লৈ ৰাহুল গান্ধীয়ে প্ৰতিপন্ন কৰিলে সমৰ্থন। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ মই স্বপ্নমী য়াসমিনে আপোনালোকক স্বাগতম জনাইছোঁ। এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছোঁ এক মুখ্য খবৰ। পাঞ্জাৱ আৰু পাকিস্তান অধিকৃত জম্মু কাশ্মীৰত অৱস্থিত সন্ত্ৰাসবাদী শিবিৰসমূহত ভাৰতীয় বায়ু সেনাৰ পুৱা কৰা আক্ৰমণৰ বিষয়ে অপাৰেচন সিন্দুৰৰ বিৱৰণ আগবঢ়োৱা হয়। এই সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সকলো দলৰ নেতাসকলক ব্ৰিফিং দিয়ে। ব্ৰিফিঙৰ পাছত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰগেই কয়, অপাৰেচন সিন্দুৰ সন্দৰ্ভত ৰক্ষা মন্ত্ৰীগৰাকীক গোপনীয়তা ৰক্ষা কৰাৰ যি কথা কৈছে, আমি সকলো দলৰ পৰা তেওঁলোকৰ সৈতে আছো। এই সময়ত আমি কোনো সমালোচনা নকৰো আৰু চৰকাৰক সকলো সহায় আগবঢ়াম। কংগ্ৰেছ এমপি ৰাহুল গান্ধীয়ে এই কাৰ্যৰ পূৰ্ণ সমৰ্থন প্ৰকাশ কৰি কয় যে দেশৰ নিৰাপত্তাৰ ক্ষেত্ৰত আমি সকলো একত্ৰিত। আমি চৰকাৰৰ সকলো ব্যৱস্থাৰ সৈতে আছো। এক সমষ্টিগত ব্ৰিফিঙত জনোৱা মতে পাকিস্তানৰ পাঞ্জাৱ প্ৰদেশৰ মুৰিদকে থকা লস্কৰ-ই-তৈয়বাৰ মুখ্য আস্থান আৰু ৱাহাবালপুৰত থকা জইচ-ই-মহম্মদৰ শিবিৰত সফল বায়ু আক্ৰমণ চলোৱা হয়। এই আক্ৰমণৰ জৰিয়তে ভাৰতে শক্তিশালী সঁহাৰি প্ৰদান কৰিছে বুলি জনোৱা হয়। দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত এই একতা উল্লেখযোগ্য বুলি বিশ্লেষকৰ মত। সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।